যে আহি থকা বিধানসভা নিৰ্বাচনত বিপুল ভোটত পুনাকণ বৰুৱা ডাঙৰীয়াই এই সমষ্টিৰ পৰা জয়লাভ কৰিব। 11 বাইছে মই চাবুৱা বিধানসভা সমষ্টিৰ অসম গণ পৰিষদ দলৰ কাৰ্যালয়ত উপস্থিত আছো। মোৰ লগত আছে চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ দলৰ বিভিন্ন দায়িত্বত থকা কৰ্মকৰ্তা। মত বিনিময় কৰিলোঁ। আজিৰ দিনটোত শিৱসাগৰ জিলা সমিতিৰ অন্তৰ্গত কেউটা বিধানসভা সমষ্টিৰ কৰ্মকৰ্তাৰ লগতে ভাতৃভগ্নী সংগঠনৰ কৰ্মকৰ্তা, চৰাইদেউ জিলাৰ অন্তৰ্গত মাহমৰা সোণাৰী বিধানসভা সমষ্টিৰ সভাপতি সম্পাদক, জিলা সমিতিৰ কৰ্মকৰ্তা, ভাতৃভগ্নী সংগঠনৰ কৰ্মকৰ্তা, কেন্দ্ৰীয় সমিতি আমাৰ সতীৰ্থ, কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সদস্য, পঞ্চায়তৰ নৱনিৰ্বাচিত প্ৰতিনিধি সকলোৰে লগত দলৰ সাংগঠনিক শক্তি বৃদ্ধিৰ বাবে বহু কথাই আমি আলোচনা কৰিলোঁ। চৰাইদেউৰ পিছত ডিব্ৰুগড়, ডিব্ৰুগড়ৰ পিছত তিনিচুকীয়া আৰু ঠিক 11 বজাৰ আগে আগে আহি ইয়াত উপস্থিত হ'লোঁ এই কাৰ্যালয়ত। দলৰ কৰ্মীসকলৰ লগত মত বিনিময় কৰিলোঁ। দলৰ কৰ্মীসকলৰ উৎসাহে আমাক উৎসাহিত কৰিছে। যোৱা দিনবিলাকত এই সমষ্টিৰ বিধায়ক পুনাকণ বৰুৱা ডাঙৰীয়াই সমষ্টিটোৰ সৰ্বাংগীন বিকাশৰ কাৰণে আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে আৰু যিবোৰ পৰিকল্পনা কৰিছিলে তাৰ বহু পৰিকল্পনাই সাকাৰ ৰূপ পাইছে। আপোনালোকে জানে যে সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলস্বৰূপে ৰাজ্যখনৰ বিভিন্ন সমষ্টিৰ লগতে চাবুৱা বিধানসভা সমষ্টিৰো আকাৰ সলনি হ'ল। আকাৰ সলনি হোৱাৰ পাছতো চাবুৱা লাহোৱাল বিধানসভা সমষ্টি হোৱাৰ পাছতো যি সমষ্টি অন্তৰ্ভুক্ত হ'ল, নতুন এলেকা অন্তৰ্ভুক্ত হ'ল, সেই সকলকো আন্তৰিকতাৰে বুকুৰ মাজত সোমোৱাই যোৱা দিনকেইটাত যেনেধৰণে পুনাকণ বৰুৱাই কাম কৰি আছে, এয়া কেৱল দলৰ কৰ্মকৰ্তাসকলে নহয়, জনসাধাৰণে আন্তৰিকতাৰে আঁকোৱালি লোৱা বুলি মই নিশ্চিত হৈছোঁ। যোৱা দিনকেইটাত দলৰ সাংগঠনিক স্তৰবোৰ শক্তিশালী কৰিবৰ কাৰণে সৰ্বতোপ্ৰকাৰে চেষ্টা অব্যাহত ৰাখিছে। 90% সাংগঠনিক স্তৰ পূৰ্ণাংগ ৰূপ পাইছে। বুথ সমিতি গঠন হৈছে। আমাৰ দলৰ সংবিধান মতে যি শাখা সমিতি থাকিব লাগে, শাখা সমিতি সবল ৰূপত গঠন কৰা হৈছে। আঞ্চলিক সমিতি গঠন হৈছে। নগৰতো যিখিনি কাম কৰিব লাগে ৱাৰ্ড ভিত্তিত সেইখিনি কাম হৈছে। খুব ভাল ধৰণে কাম কাজ কৰি আছে। মই তেওঁক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। দলৰ প্ৰতিজন নিষ্ঠাবান শৃংখলাবদ্ধ সৈনিকক মই দলৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। মোৰ দৃঢ় বিশ্বাস যে আহি থকা বিধানসভা নিৰ্বাচনত বিপুল ভোটত পুনাকণ বৰুৱা ডাঙৰীয়াই এই সমষ্টিৰ পৰা জয়লাভ কৰিব। কাৰণ জনসাধাৰণৰ মাজত সকলো সময়তে আছে, দুখে সুখে সকলো সময়তে তেওঁ জনসাধাৰণক লগ দিছে আৰু দলৰ কৰ্মকৰ্তাসকলেও আন্তৰিকতাৰে যথেষ্টখিনি কাম কৰে। 2026 নিৰ্বাচনলৈ যিহেতু বেছি দিন নাই আৰু আপোনালোকে জানে যে পৰীক্ষাৰ সময়ত যিকোনো ছাত্ৰ ছাত্ৰীয়ে অলপ বেছিকৈ পঢ়ে আৰু মইতো সকলো সময়তে একেধৰণে পঢ়া শুনা কৰি থকাটো বিচাৰোঁ, মানে দলৰ কাম কাজ কৰি থকাটো বিচাৰোঁ। কিন্তু এতিয়া বাস্তৱত পৰিলক্ষিত নহয়। কিন্তু এতিয়া দেখিছোঁ যে আমাৰ দলৰ কৰ্মকৰ্তাসকলে শেহতীয়াকৈ বিভিন্ন কাৰণত, কাৰণ আৱেগিকভাৱে দলটোৰ লগত জড়িত হৈ আছে, কাৰণ দলটোৰ ৰাইজৰ তেজেৰে গঢ়া দল। জাতীয়তাবাদ, আঞ্চলিকতাবাদ এইবিলাক মানুহৰ হৃদয়ৰ আচলতে অনুভূতি। গতিকে উজনিত মই অনুভৱ কৰোঁ যে এই ধাৰাটো অতি প্ৰবল। সেইসকলে খুব আন্তৰিকতাৰে দলটোক আহি থকা দিনবিলাকত শক্তিশালী কৰিব লাগে।
জনসংযোগ বৃদ্ধিৰ কাৰণে যাৱতীয় ব্যৱস্থা দলৰ পৰা নিৰ্দেশ থাককেই বা নাথাকক তেওঁলোকে গ্ৰহণ কৰিছে। বহুতো প্ৰত্যাহ্বান নেওচি দলটোক শক্তিশালী কৰিবলৈ উঠি পৰি লাগিছে। আৰু আপোনালোকে জানে যে কংগ্ৰেছৰ অপকৰ্ম অপশাসনৰ বাবে অগপৰ জন্ম আৰু অসম গণ পৰিষদ দল বৰ্তমান ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ অংশীদাৰ। আৰু যোৱা সময়ছোৱাত এই কথাও আমি স্বীকাৰ কৰিবই লাগিব যে মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ দূৰদৰ্শী নেতৃত্বত ৰাজ্যখনত যোৱা 4টা বছৰত যথেষ্ট উন্নয়ন হৈছে, বিকাশ হৈছে। জনসাধাৰণে কি বিচাৰে? উন্নয়ন বিচাৰে, বিকাশ বিচাৰে। প্ৰতিটো পৰিয়ালে যাতে নিজৰ ভৰিৰ ওপৰত থিয় দি চলিব পাৰে, সমস্যাবিলাক সঠিকভাৱে মোকাবিলা কৰিব পাৰে। গতিকে ৰাজহুৱা স্বাৰ্থজড়িত যিবিলাক কাম, ৰাজ্যখনৰ খিলঞ্জীয়া জনসাধাৰণৰ সুৰক্ষিত ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি যিবিলাক কাম হৈছে, ইয়াৰ উপৰিও মই দেখিছোঁ যে প্ৰতিটো গ্ৰামাঞ্চলৰ বা নগৰাঞ্চলৰ পৰিয়াল কিবা নহয় কিবা আঁচনিৰ জৰিয়তে তেওঁলোক উপকৃত হৈছে। গতিকে জনসাধাৰণ নিশ্চিতভাৱে আমাৰ লগত থাকিব আৰু আমি জনসাধাৰণৰ আন্তৰিক শুভেচ্ছা আশীষ আমি বিচাৰিছোঁ। আৰু অসম গণ পৰিষদ দলৰ প্ৰতিজন কৰ্মীকে মই কৈছোঁ যে আপোনালোকে সেৱাৰ মনোভাৱেৰে কাম কৰক, দলটোক সেৱাৰ মাধ্যম হিচাপে লওক। অন্য দলৰ যিসকল কাৰ্যকৰ্তা তেওঁলোকৰ ৰাজনৈতিক চৰিত্ৰ আৰু অসম গণ পৰিষদ দলৰ কৰ্মকৰ্তাসকলৰ ৰাজনৈতিক চৰিত্ৰৰ মাজত পাৰ্থক্য থকাটো একেবাৰেই স্বাভাৱিক, যিহেতু আমাৰ দলটো ৰাইজৰ তেজেৰে গঢ়া দল। গতিকে আমি নিশ্চিত যে অনাগত দিনত অসম গণ পৰিষদ দল শক্তিশালী হ'ব, উজ্জীৱিত হ'ব। আৰু আমি মনে প্ৰাণে বিশ্বাস কৰোঁ, দলৰ প্ৰতিজন কৰ্মকৰ্তাই বিশ্বাস কৰে যে অসমত অসম গণ পৰিষদ দল শক্তিশালী হোৱা মানে আঞ্চলিকতাবাদ শক্তিশালী হোৱা আৰু অসমৰ জনসাধাৰণ খিলঞ্জীয়া ৰাইজ সুৰক্ষিত হোৱা। প্ৰথম কথা হ'ল যে চাওক, এতিয়ালৈকে আমি আসন সম্পৰ্কত কোনো ধৰণৰ কথা বতৰা আমি এতিয়ালৈকে ভাৰতীয় জনতা পাৰ্টীৰ লগত আমি পতা নাই। গতিকে আজিৰ দিনত মই ভাবোঁ যে ময়ো ক'ব নোৱাৰোঁ আৰু কোনো ABCDয়ে কোনেও ক'ব নোৱাৰে। আমাৰ মূল কথাটোৱে হ'ব যে জিকাৰ সম্ভাৱনীয়তা কাৰ কিমান কোনটো অৱস্থা। গতিকে প্ৰাৰ্থিত্ব সম্পৰ্কত কথা বতৰাবোৰ সেইবোৰ ভিত্তিতে হ'ব। আৰু মই যিটো পৰিৱেশ আজিৰ দিনটোত মই ইয়াত দেখিছোঁ আৰু মই মাইণ্ডলি অবজাৰ্ভ কৰি আছোঁ যে অসম গণ পৰিষদ দলৰ প্ৰতিজন কাৰ্যকৰ্তাই যেনেধৰণে কাম কৰিছে, শুনাকন বৰুৱাই যি ধৰণে নতুন সমষ্টিত কাম কাজ কৰিছে, ৰাইজে খুব আন্তৰিকতাৰে কৰি দিছে। ধন্যবাদ। চব প্ৰাৰ্থিত্ব সম্পৰ্কটো মই আজিৰ দিনত একো নকওঁ, কাৰণ আমি প্ৰতিটো সমষ্টিতেই কাম কৰিব লাগিব। কেৱল প্ৰাৰ্থিত্ব বুলি নহয়, আমি কিছুমান সমষ্টিত যিহেতু মিত্ৰতাৰে আমি চৰকাৰত আছোঁ, মিত্ৰতাৰে আমি দীৰ্ঘদিন ধৰি চৰকাৰৰ অংশীদাৰ হৈ আছোঁ আৰু ভাৰতীয় জনতা পাৰ্টী অসম গণ পৰিষদ দলৰ। গতিকে ভাৰতীয় জনতা পাৰ্টীয়ে আমাক সমৰ্থন দিব লাগিব, আমাৰ য'ত প্ৰাৰ্থী থাকে। আৰু আমাৰ দলৰ কাৰ্যকৰ্তাসকলে কৰ্মকৰ্তাসকলে আপুনিও সুন্দৰ পৰিৱেশত হোটেলত এসাঁজ খাব বিচাৰে নেকি? সম্পূৰ্ণ থলুৱা খাদ্য সম্ভাৰেৰে আপুনিও যদি পৰিয়ালৰ লগত এসাঁজ খাব বিচাৰে, তেনেহ'লে আপুনি আহিব পাৰে কাজিখোৱাৰ বাইপাছত থকা নীলগ্ৰেভ হোটেললৈ। থলুৱা শাক পাচলি আৰু পুখুৰীৰ সতেজ থলুৱা মাছৰ আঞ্জাৰ লগতে নিজা ফাৰ্মৰ থলুৱা হাঁহ, কুকুৰা, গাহৰি আদিৰ মাংসৰে ৰাইজলৈ আগবঢ়াইছে থলুৱা খাদ্যৰ বিশেষ সুবিধা। যোগাযোগ 9707481939। চাবুৱাবাসীৰ বাবে সুখবৰ। চাবুৱা CB ট্ৰেডাৰ্ছত চলি আছে বাম্পাৰ অফাৰ। আপুনি নতুনকৈ ঘৰ সাজিম বুলি ভাবি আছে নেকি?
তেনেহ'লে এতিয়া আৰু চিন্তা নাই। আপোনাৰ ঘৰখন সুন্দৰকৈ অতি কম খৰচত সজাই দিবলৈ দায়িত্ব ল'ব চাবুৱা জেবি ট্ৰেডাৰ্ছে। এতিয়াৰ পৰা উজনি অসমৰ ভিতৰতে অতি কম খৰচত জেবি ট্ৰেডাৰ্ছত উপলব্ধ অত্যাধুনিক ডিজাইনৰ টাইলছ, চেনিটাৰী ফিটিং, PVC ফিটিং, ৱাল পেইণ্টিং, টাইলছ, গ্ৰেনাইট বেচিন ইত্যাদি। ডিব্ৰুগড় দিশৰ পৰা আহিলে চাবুৱা মেছ তিনিআলি পাৰ কৰি পেট্ৰল পাম্প নাপাওঁতে আৰু তিনিচুকীয়া দিশৰ পৰা আহিলে পেট্ৰল পাম্প পাৰ কৰি পাব চাবুৱা জেবি ট্ৰেডাৰ্ছ। আপুনি যদি ঘৰ সাজিম বুলি ভাবি আছে তেন্তে আজি যোগাযোগ কৰক 8812073757 নম্বৰ। ৰোগীসকলৰ বাবে ভাল খবৰ। চাবুৱা ছেইণ্ট লুকছ হস্পিটেলত পাব ৰেহাই মূল্যত চিকিৎসা। চাবুৱাৰ ছেইণ্ট লুকছ হস্পিটেলত এক্স-ৰে, চিটি স্কেন, আল্ট্ৰাছাউণ্ড, অত্যাধুনিক মেচিনৰ দ্বাৰা লেবৰেটৰী টেষ্ট ইত্যাদি পৰীক্ষাসমূহ ডিব্ৰুগড় জিলা নাৰ্ছিং হোমতকৈ 40% ৰেহাই মূল্যত কৰা হয়। লগতে ডায়েবেটিছ ৰোগীসকলে হায়দৰাবাদৰ পৰা অহা বিশিষ্ট চিকিৎসক ডাক্তৰ শুভান্দৰী চন্দ্ৰৰ পৰা পৰামৰ্শ ল'ব পাৰিব। স্ত্ৰী আৰু প্ৰসূতি ৰোগৰ বাবে হায়দৰাবাদৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাক্তৰ উমা দেৱী ভিয়ে চিকিৎসা আগবঢ়াব। লগতে উৰিষ্যাৰ পৰা অহা চিকিৎসক ডক্তৰ ৰঞ্জন কুমাৰ জিনাই নিউৰলজি চিকিৎসা আগবঢ়ায়। গতিকে এতিয়াৰ পৰা আপোনালোকে ৰেহাই মূল্যত বিশিষ্ট চিকিৎসকসকলক তেওঁলোকৰ অন্তৰ্গত সকলো বেমাৰ দেখা কৰি পৰামৰ্শ ল'ব পাৰিব। প্ৰয়োজন সাপেক্ষে ৰোগীসকলে যোগাযোগ কৰিব পাৰিব 8822455808 নম্বৰত। পানীতোলাবাসীৰ বাবে সুখবৰ। এতিয়াৰ পৰা পানীতোলা মডাৰ্ণ ফাৰ্মাত উপলব্ধ হ'ল জেনেৰিক আধাৰৰ ঔষধ। বহু কম মূল্যত উপলব্ধ জেনেৰিক আধাৰৰ সকলো ঔষধ। জেনেৰিক আধাৰৰ ঔষধৰ হোম ডেলিভাৰীৰ সুবিধাও ৰাখিছে মডাৰ্ণ ফাৰ্মাই। সুলভ মূল্যত জেনেৰিক আধাৰৰ ঔষধ পাবলৈ আজিয়ে আহক মডাৰ্ণ ফাৰ্মালৈ। পানীতোলা পেট্ৰল পাম্পৰ সমীপত মডাৰ্ণ ফাৰ্মাত মজুত আছে সুলভ মূল্যৰ ঔষধসমূহ। অধিক জানিবলৈ যোগাযোগ কৰক 6003877465 নম্বৰত। মডাৰ্ণ ফাৰ্মা, এটি ৰোড, পানীতোলা।